পৰীক্ষিতে কিয় ভাগৱত শুনিব লগা হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, তৎসত্ত্বেও তেওঁ অভিশপ্ত হৈ গ'ল। কিয়? যে তেওঁক যিটো প্ৰতিভা দিছিল সেই প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে। ভগৱন্তই কৈছে, মই যে তোমাক মাদুৰী মলাগাঁও ভিতৰত আনতকৈ এটা বেছি প্ৰতিভা দি পঠিয়াইছোঁ, এই প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাচ মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যো এ তৈছ যো অৱশিষ্যতে সুইচয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা, জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আমি তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ উপকাৰৰ কামত আমাক ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব লাগে। যদি আপোনাৰ প্ৰয়োগ কৰাত গণ্ডগোল হয়, আপুনি ময়ো পৰীক্ষিতৰ দৰে অভিশপ্ত হ'ম। গাঁওখনৰ ধনী মানুহ হৈ যদি দুখীয়া মানুহক মনত দুখ পোৱাকৈ কথা কয়, অভিশপ্ত হৈ যাব। গাঁওখনৰ বিদ্যাৱন্ত হৈ যদি বিদ্যাহীনজনক যদি তাচিল্য কৰে, মনত দুখ পোৱাকৈ কথা কয়, অভিশপ্ত হ'ব। পৰীক্ষিতক ভগৱন্তই ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰিছিল, কিন্তু প্ৰয়োগ কৰিব নাজানিলে। বৈষ্ণৱৰ বৈশিষ্ট্য কি? শাস্ত্ৰত উল্লেখ কৰিছে, সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ, বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিৰ স্বভাৱটো কি? সাধু মহন্ত ভক্ত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা থাকিব আৰু নামৰ প্ৰতি আস্থা থাকিব। এই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, যাৰ মনত এই গুণটো আছে সেইজনক বৈষ্ণৱ বুলি কৈছে। বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য কি? এনেকৈ নামঘৰত, কোনো ধৰ্ম অনুষ্ঠানত, কোনো নাম পাঠত সমবেতভাৱে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে, বিষয়ৰ কথা নাপাতে, ইন্দ্ৰিয়ৰ সুখভোগৰ কথা নাপাতে। ভকতৰ বিষয়ত নাহি আসক্তি, কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি। ভক্ত বৈষ্ণৱে বিষয়ৰ কথা নাপাতে, কেনেকৈ কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰৰ কাৰণে পুণ্য অৰ্জন কৰিব পাৰোঁ তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে। জগত পাৱন হৰি কথা সমুদায়, ভকতৰ সংগ বিনে আন সংগে নাই। এই জগত পবিত্ৰ কৰিব পৰা মংগলময় কথা ভকতৰ বাদে অন্যত নাপায়। সেইকাৰণে আমাৰ বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে বৃথা বাক্য নুবুলিব, নামাতিব মিছা, কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে কেনেকৈ ঈশ্বৰৰ কথা এটা শুনিবলৈ পাওঁ তাৰ কাৰণে সদায় যত্নপৰ হৈ থাকে। 4 নম্বৰ বৈশিষ্ট্যটো কি? নামক জপিয়া ব্ৰহ্ম কৰিবেক মন, নিৰামিষে সদায়ে কৰিব ভোজন। বৈষ্ণৱ গুণসম্পন্ন 100% গুণ লৈ যিটো জীৱ ইয়ালৈকে আহিছে আপোনালোকৰ গাঁৱলৈকে, তেওঁ জন্মৰ পৰাই নিৰামিষ, গতিকে তেওঁ সংস্কাৰী জীৱ। তেওঁ নিজেও উদ্ধাৰ হ'ব, সেই পৰিয়ালটোকো উদ্ধাৰ কৰিবৰ কাৰণে সেই গুণবিশিষ্ট হৈ আহিছে। গতিকে বৈষ্ণৱ গুণসম্পন্ন 100% যাৰ থাকে তেওঁ কেতিয়াও সামিষ নাখায়। কিয়? প্ৰাণী হিংসা কৰিব লাগিব। আমি সামিষ খালেই প্ৰাণী হিংসা কৰিব লাগিব। আমাৰ বেদত কৈছে, নকৰিবা প্ৰাণী হিংসা মনে একোজন, সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। আমি প্ৰাণী হিংসা কৰিব নালাগে। কাক কৰিব? যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। ভগৱন্তই কৈছে, মই চবতে আছো, গুৰি পৰুৱাৰ পৰা গজহস্তিলৈকে, কুকুৰ চিগাৰল গদৰ্ভৰু আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মা কুকুৰ মেকুৰী গাহৰি নহয়। কৰ্ম ফলেহে কুকুৰ মেকুৰী হৈ আছে। গতিকে আমাৰ আত্মাটো কুকুৰ মেকুৰী নহয়। আমি এতিয়া মানুহৰ জন্ম পাইছো,
আমাক ভগৱানে কিহৰ কাৰণে দিছে চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ কৰি দিছে মনুষ্যৰ জন্ম সবাহান্তে শ্ৰেষ্ঠ গতিকে আমাৰ জীৱটোক চাৰিমুঠি জীৱৰ ভিতৰত উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱৰ ভিতৰত আমাৰ মানুহক শ্ৰেষ্ঠ জীৱ বুলি কৈছে বাকি চাৰিটা বিষয়ত ইতৰ প্ৰাণীৰ লগত আমাৰ পাৰ্থক্য নাই কি বিষয়ত নাই আহাৰ নিদ্ৰা ভয় মৈথুনৈশ্য সামান্যম এতৎ পশুৰভি নৰানাম আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে গৰু ছাগলীও আছে আমিও আহাৰ খাওঁ গৰু ছাগলীও খায় আমিও জিৰণি লওঁ তেওঁলোকেও লয় আমিও সন্তান জন্ম দিওঁ তেওঁলোকেও দিয়ে আমিও মৰিবলৈ ভয় কৰোঁ গৰু ছাগলীও ভয় কৰে চাৰিটা বিষয়ত আমাৰ ইতৰ প্ৰাণীৰ লগত পাৰ্থক্য নাই আমাৰ পাৰ্থক্যটো ক'ত আছে ধৰ্মহি তেইছাম অধিক বিশেষ ধৰ্মগুণটো আমাক ভগৱানে আন প্ৰাণীতকৈ বেছিকৈ দিছে গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যে ভজে আনে ভজিতে নপাৰে অসংখ্য জীৱ ভগৱানে সৃষ্টি কৰিছে ভগৱানক এনেদৰে একেলগে বহি ভজিব পৰা শক্তি ভগৱান মানুহৰ বাদে আনৰ নাই যদি মানুহ হৈ যদি আমি ঈশ্বৰৰ কথা শুনাৰ প্ৰতি গুৰুত্ব নাই তেতিয়াহ'লে বেদে কৈছে ধৰ্মেন হীনা পশুৰভি সমানা যি মানুহে ঈশ্বৰৰ কথা নুশুনে তেওঁ দেখাতহে মানুহ আচলতে তেওঁৰ স্বভাৱটো পশুৰ লগত একেই সেই স্বভাৱৰ মানুহে খাবলৈ জীয়াই থাকে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট নো ইট টু লিভ আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে কিন্তু যিবোৰ মানুহে ঈশ্বৰৰ কথা নকয় নুশুনে নাগায় তেওঁলোকে খাবলৈ জীয়াই থাকে জুতিয়ে বুদ্ধিয়ে দিলেই ভাল নহ'লে কাল গতিকে আমি সেই স্বভাৱ এৰি আমি ঈশ্বৰৰ প্ৰতি ঈশ্বৰৰ কথা শুনিবৰ প্ৰতি গুৰুত্ব দিব লাগিব গতিকে ঈশ্বৰৰ কথাৰ প্ৰতি যাৰ গুৰুত্ব নাই সি মানুহ হৈও পশুৰ দৰে জীৱন যাপন কৰিব লাগিব আৰু আমি মানুহ হিচাপে মিলা প্ৰীতিয়ে থাকিব লাগিব মৰম স্নেহত থাকিব লাগিব একতাৰ দোলেৰে বান্ধ খাই থাকিব লাগিব আমি মানুহৰ জন্ম পাই যদি স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে সীমা ঘূৰিয়াৰ মাজত কাজিয়া কৰি থাকে সমাজৰ লগত কাজিয়া কৰি থাকে ভগৱন্তই ওপৰৰ পৰা চাই হাঁহি থাকে তোমালোকক মই মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবলৈ মৰম স্নেহত থাকিবলৈ একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা এইবাৰ একেবাৰে জেগাত দি দিম যিমান কৰা কৰিবাগৈ কাজিয়া কৰা অভ্যাস আছে যদি আজি ইয়াতে এৰিব দেই শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব ককাই ভাইয়ে কাজিয়া কৰিব পাৰিব তেওঁলোকে কুকুৰৰ জন্ম ল'ব লাগিব বেদে কৈছে ন ভুক্তং ক্ষিয়তে কৰ্ম কল্প কৌতিষ্যতে অপি অবশ্যমেব ভুক্তৈবম কীত কৰ্ম শুভা শুভম কামৰ দুটা ভাগ এটা ভাল আৰু এটা বেয়া ভাল কাম কৰিলে ভাল ফল বেয়া কাম কৰিলে বেয়া ফল আপুনি যদি মানুহৰ জন্ম লৈ কুকুৰৰ দৰে কাজিয়া কৰি থাকে আপোনাকো আকৌ কুকুৰৰ জন্ম লৈ পঠিয়াই দিব গতিকে আমি ভাগৱত শুনি সেই স্বভাৱবিলাক এৰিব লাগে ভাগৱত শুনিবলৈ কিয় আহিব লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী আমি যেতিয়ালৈকে বেয়া এৰিব নোৱাৰিম ভগৱানে আমাক ভালত ৰাখিব নোৱাৰে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিব লাগিব ভালটো সদায় ভাল তাক আঁকোৱালি ল'ব লাগিব কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য বাস সংগক কহয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগয় মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব সেই সংগ নিতে যদি কৰয় সাধুত মুখ্যৰ দুৱাৰ তেবে হয় মুকুট এই ধৰণে যদি আমি প্ৰতি বছৰে ৪-৫ দিনৰ কাৰণে যদি ভাগৱত শুনিবলৈ এইখন গাঁৱৰ জীৱবিলাকে পাই থাকে এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগি থকা জীৱ শাহু বোৱাৰীৰ মাজত কাজিয়া লাগি থকা জীৱ সীমা ঘূৰিয়াৰ লগত কাজিয়া কৰি থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰে মনত ৰাখিব কথাটো পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য মহাপুৰুষৰ মহান অৱদান অমূল্য অৱদান এই নামঘৰত যিবিলাক সমাজত ভাগৱত চৰ্চা হৈ থাকিব ভক্তি চৰ্চা হৈ থাকিব সেইখন গাঁৱলৈ অনাগত দিনত বেয়া জীৱ আহিব নোৱাৰিব আৰু ইতিমধ্যে যদি আহিছে ভাগৱত শুনাৰ লগে লগে সংস্কাৰ হৈ যাব
ভাগৱত শুনাৰ লগে লগে সংস্কাৰ হৈ যাব আমি প্ৰত্যেকখন গাঁৱতে আমাৰ এই আপোনাৰ মাদুৰী মলাই গাঁৱৰ দৰে আমি যাতে বছৰত এবাৰ হ'লেও যাতে ভাগৱত চৰ্চা কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব ভাগৱত নুশুনা জীৱ মুক্তি পাব নোৱাৰে আমাৰ বিজ্ঞানে স্বীকাৰ কৰিছে এই পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে তাক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰি দেখুৱাইছে ট্ৰপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বুলি কৈছে বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে প্ৰয়াণৰ পিছত এই তিনিটা স্তৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ ওপৰত শুদ্ধ জীৱ ভগতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে গতিকে ভাগৱত শুনিব কিয় লাগে জন্ম ৰহিত হ'বৰ কাৰণে আপুনি যদি জন্ম হৈ থাকে গৰ্ভৰ যন্ত্ৰণা আৰু মৃত্যুৰ ভয়ে আপোনাৰ পিছে পিছে খেদি থাকিব গতিকে আমি ভাগৱত শুনি জন্মৰহিত হ'ব লাগিব ভাগৱত নুশুনা জীৱ যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত নহওক কিংবা তেওঁ এই তিনিটা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব কাৰণ জীৱৰ সংস্কাৰ আৰু গতিহে আছে জীৱৰ মৃত্যু নাই আমি নাজানিহে কৈছোঁ আজি মাদুৰী মলাই গাঁৱত আমুকা মৰিল তামুকী মৰিল স্বৰ্গগামী হ'ল বৈকুণ্ঠগামী হ'ল প্ৰয়াত হ'ল বিদেহ হ'ল ইহলীলা সম্বৰণ কৰিলে ইত্যাদি নানান ভাষাৰে আমি কাৰোবাক মৰাটোকে কৈছোঁ কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে সখা মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈছে জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ কৰ্মৰ সংস্কাৰে পুনু দেহলৈ পূৰ্ব দেহ কৰে দিয়াক আমাৰ কৰ্ম সংস্কাৰ হয় আমাৰ জীৱৰ সংস্কাৰ আছে আৰু গতি আছে আমাৰ গতিটো কেনেকুৱা গীতাত কৈছে যেন জোকে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ এটা শ্ৰেণী জোকে মুখৰ আগত বন এডাল নোপোৱালৈকে পিছৰডাল যেনেকৈ এৰি নিদিয়ে আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে ইয়াৰ পৰা ওলাই নাযায় দ্বিতীয় উপমা দিছে যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আপুনি ফটা চোলা এটা পিন্ধি আছিল নতুন এটা বজাৰৰ পৰা অনাৰ লগে লগে পুৰণাটো পেলাই আমি যেনেকৈ নতুনটো পিন্ধো তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন দেহলৈ গুচি যাব এতিয়া আপুনি ওপৰলৈ যাব নে তললৈ যাব গতি দুটা হয় ঊৰ্ধ্বগতি নহয় অধোগতি হয় আপগ্ৰেড নহয় ডিগ্ৰেড গতিকে আজিৰ দৰে যদি ভাগৱত শুনি থকা যায় তেতিয়াহ'লে আমাৰ জীৱ সংস্কাৰ হ'ব সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সদ্গতি পাব ভাগৱত নুশুনা জীৱ অসংস্কাৰী হৈ থাকিব জীয়াই থাকোঁতে অশান্তিত থাকিব আৰু মৰিলে অধোগতি যাব সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে গতিকে পৰীক্ষিতে মানে জীৱ হিংসা কৰিবৰ কাৰণে গুচি গ'ল তেওঁক বৈষ্ণৱ কৰি জন্ম দিছিলে গতিকে তেওঁ জীৱ হিংসা মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল যাৰ কাৰণে তেওঁৰ পাপ সিদ্ধ হ'ল হোৱাৰ লগে লগে তেওঁ পহুৰ পিছত দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই যেতিয়া সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল সেই সময়ত সমীক ঋষি একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে আপোনালোকে যদি একান্ত মনে ভাগৱত শুনি থাকে আপোনালোকৰ মুখৰ আগেদি বা আগে পাছে কোন গৈছে কোন আহিছে আপোনালোকে ক'ব নোৱাৰে গতিকে পৰীক্ষিত ৰজাই সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত মই আহিছোঁ তুমি মোক মান্যতা দিয়া নাই এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰাসাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল খবৰটো তেওঁ খেলি থকা পুত্ৰ শৃংগীমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে হয় পিতাকৰ ডিঙিত কোনোবাই মৰাসাপ আঁৰি থৈ গৈছে তেওঁ অকণো চিন্তা নকৰি খঙত একো নাই হৈ অভিশাপ দি দিলে মোৰ দেউতাৰ ডিঙিত যোনে এনেকৈ মৰাসাপ আঁৰিছে এই তক্ষকে তেওঁ 7 দিনত দংশন কৰি মাৰিব খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে বোপাই মই কৰ্ম দুখত অভিশপ্ত হলো মোক 7 দিনত তক্ষকে দংশন কৰিব মোৰ মৃত্যু অনিবাৰ্য এই সপ্তদিবা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰোঁ নেকি কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা মই নিজক বচাব পাৰোঁ নেকি মই উপায় বিচাৰি যাওঁ এই বুলি ক'ত গ'ল গংগাৰ পাৰত গৈ আশ্ৰয় ল'লে
আমাৰ এতিয়া প্ৰশ্ন হ'ল পৰীক্ষিতে যদি তক্ষৰ হাতৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা যদি গংগাৰ আশ্ৰয় ল'ব লাগে তে আমি ল'ব লাগে নে নালাগে আৰু আমি এই 5 দিন আমি লৈছো নে নাই এই কথাটো অনুভৱ কৰিব লাগিব আসল গংগা কি নামেই গংগা নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে কাৰ শ্ৰাদ্ধ কোনে কৰে শ্ৰাদ্ধ কোনে খায় কেৱলে নিজৰ মাত্ৰ জীৱিকাৰ উপায় এক শ্ৰেণী বুদ্ধিজীৱী মানুহে এটো জীৱিকাৰ পথে উলিয়াইছে মৰা পিছত কোনো পিতৃ মাতৃ আপোনাৰ ঘৰত শ্ৰাদ্ধ পিণ্ড খাবলৈ নাহে খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি ৰাজঋষি মহঋষি সমস্ত গণ্যমান্য সকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল এই কথাটোৱে আমাক কি শিকাইছে যে আপোনালোকৰ এই মাদুৰী মলা গাঁৱৰ চাৰিসীমাত বিভিন্ন পৰিয়ালৰ বিভিন্ন বংশৰ বিভিন্ন জাতি বিভিন্ন সমাজৰ বিভিন্ন ধৰ্মৰ লোকে বাস কৰি থাকিব পাৰে ধৰ্মৰ ভিন্নতা থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে পৰিয়ালৰ ভিন্নতা থাকিব পাৰে সমাজৰ ভিন্নতা থাকিব পাৰে কিন্তু আত্মাৰ ভিন্নতা নাই আত্মা দৃষ্টিত আমাৰ মাদুৰী এই মলাই গাঁৱৰ চাৰিসীমাত থকা সকলো জীৱ ঈশ্বৰৰ অংশ জীৱ তোমাৰ একে অংশ আমি যত জীৱ যাক গতিকে আমি আত্মা দৃষ্টিত আমাৰ সকলোৰে মাজত সম্পৰ্ক আছে আপোনালোকৰ গাঁৱৰ বা এইখন অঞ্চলৰ লোকৰ লগত মোৰ তেজৰ সম্বন্ধ দেহৰ সম্পৰ্ক নাই কিন্তু আত্মাৰ সম্পৰ্ক আছে আত্মা দৃষ্টিত আপুনি মই একে ঠাইৰ পৰা আহিছো একে ঠাইলৈ যাব লাগিব গতিকে সেই আধ্যাত্মিক দৃষ্টিৰে আমি আত্মা দৃষ্টিত আমাৰ এইখন গাঁৱত কোনোবা মানুহ বিপদগ্ৰস্ত হলে আমাৰ বংশ পৰিয়াল নহলেও সমাজৰ নহলেও আমি খবৰ এটা লোৱা সহানুভূতি এটা দিয়াটো মানৱীয় ধৰ্ম গতিকে পৰীক্ষিতে সকলোকে সন্মুখত দেখা পোৱাৰ লগে লগে সাহস পালে প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে কোৱা দেৱঋষি কোৱা ৰাজঋষি কোৱা ব্ৰহ্মঋষি কোৱা ঋতিজ কোৱা গণ্যমান্য সকল মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষি নানা মত নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় এই কাৰণটো আমাৰ একাদশ স্কন্ধ ভাগৱতত আপোনালোকে এতিয়া পাব পঢ়ি গলে যে একাদশ স্কন্ধ ভাগৱতত গুৰুজনাই ব্যাসকৃত ভাগৱত অসমীয়ালৈ তৰ্জমা কৰোঁতে একাদশ স্কন্ধ ভাগৱতত এই কাৰণটো লিখি থৈ গৈছে অৰ্থাৎ আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীৰ য'তেই জন্মগ্ৰহণ নকৰোঁ যি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰোঁ আমি এক ভগৱানক কেনেকৈ ভজিব লাগে আমি কেনেকৈ ভক্তি আচৰণ কৰিব লাগে এই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ থৈ গৈছে আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কৈছে আনৰ ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত কহিলা আপোন মুখে নিজৰ ধৰ্ম যত আমি মানুহ হিচাপে যিটো ধৰ্ম আচৰণ কৰিব লাগে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে আৰু আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাৰ কাৰণে নানা ঋষি নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে শুনোৱাৰ পিছত দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল মই ইমান সময় যেটো মৰিম বুলি ভয় কৰি আছিলো তাৰ দেখোন মৃত্যুই নাই অৰ্থাৎ জীৱৰ মৃত্যু নাই মৃত্যু দেহৰেহে আছে দেহৰেহে ধৰ্ম জনম মৰণ জীৱৰ সংস্কাৰ আৰু গতি আছে গতিকে আমি যদি ভাগৱত শুনি থাকো জীয়াই থকা কালত পৰীক্ষিতৰ দৰে পৰীক্ষিতে একেৰাহে 7 দিন শুনিছিলে আমি জীয়াই থকা দিনত যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ ভাগৱতলৈকে নিজাববীয়াকৈ পঢ়িব পাৰো পাৰিবাৰিক জীৱনত বা সামাজিক জীৱনত যদি আমি পঢ়া আৰু শুনাৰ সৌভাগ্য ল'ব পাৰো আমিও পৰীক্ষিতৰ দৰে পৰম গতি লাভ কৰিব পাৰিম গতিকে এই দ্বাদশ স্কন্ধ শুনাৰ লগে লগে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল আৰু মৃত্যুৰ ভয় আঁতৰ হৈ গ'ল জীৱৰ মৃত্যু নাই গতিকে পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ কাৰণে পৰম গতি পালে আমি পাম নে নেপাম আমাৰ এই মানে মাদুৰী মলা গাঁৱৰ জীৱবিলাকে পাবনে নাপায় এই কথা আমি বিশ্বাসেৰে ল'ব লাগিব ভাগৱতৰ পৰা দেই ভাগৱতৰ প্ৰতিটো কথা আমি বিশ্বাসেৰে ল'ব লাগিব মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয় কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয় ই অন্তৰৰ উপলব্ধিৰ বস্তু
গতিকে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে যদি পৰীক্ষিতে গতি পায় আমি নাপাম কিয় গতিকে ভাগৱত পঢ়া আৰু শুনাত কোনো বাধা নাই দেই ডেকা ল'ৰাই নোৱাৰে গাভৰু ছোৱালীয়ে নোৱাৰে মাইকী মানুহে নোৱাৰে দাড়ি থকাই নোৱাৰে অসৰণীয়াই নোৱাৰে এই বিভাজনটো আপোনালোকে নানিব কিবা পৰম্পৰা আছে যদিও এটো এৰিব নহলে গুৰু দ্ৰোহত কৰিব লাগিব কাৰণ আমাৰ ভাগৱত পঢ়া শুনাত কোনো বাধা নাই কাৰণ আপোনালোকে দেখিছে বাস্তৱত যে অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ অহা ছাত্ৰ ছাত্ৰীয়ে ভাগৱত দশম গীতা ভাগৱত টেবুলত থৈ পঢ়ি অসমীয়াত ডিগ্ৰী লৈ আহিছে পঢ়াত বাধা নাই পঢ়াত সকলোকে পঢ়িবলৈ দিব তেতিয়াহে জ্ঞান পাব ভক্তি জ্ঞান পাব যদি আমি ডেকা ল'ৰা বুলি নিদিওঁ গাভৰু ছোৱালী বুলি নিদিওঁ মাইকী মানুহ বুলি পঢ়িব নিদিওঁ দাড়ি থকাক নিদিওঁ অসৰণীয়াক নিদিওঁ তেতিয়াহ'লে তেওঁলোকে জ্ঞান কেনেকৈ পাব আপুনি শৰণ দিব নালাগে তেওঁ নিজেই শৰণ ল'ব যেতিয়া মহাপুৰুষ মাধৱদেৱৰ ঘোষা পৰিব হৰি পদ সেৱা নকৰে নিমিত্তে মায়াই বান্ধি ফুৰাবে তাওতো মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে এই ঘোষা পাকি যেতিয়া তেওঁ নিজে পঢ়িব তেতিয়া নিজে ক'ব মই শৰণ লওঁগে গতিকে শৰণ নললে আমি মায়াত বান্ধ খাই থাকিম আৰু আমাৰ দাড়িটো নিজেই কাটিব কাৰণ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় গতিকে আমাক ভগৱন্তই হৃদয়ত নামৰ ভাণ্ডাৰ কৰি থৈছে মুখেদি বাস কৰে গতিকে মুখখন নামঘৰ গতিকে নামঘৰৰ মুখখন পৰিষ্কাৰ কৰি ৰাখিব লাগে নে নালাগে তেওঁ যেতিয়া ভাগৱত পঢ়িব নিজে জানিব আপুনি জোৰ কৰিব নালাগে মাত্ৰ তেওঁক সেইখিনি অধ্যয়ন কৰিবলৈ আমি সুবিধা দিব লাগিব গতিকে এই ধৰণৰ পৰিৱেশৰ মাজলৈকে আমি সমাজবিলাকক পৰিৱৰ্তন কৰি আনিব লাগিব কাৰণ সময় গতিশীল যুগ গতিশীল জীৱন গতিশীল সুখ দুখ গতিশীল সভ্যতা গতিশীল জগত গতিশীল ধৰ্ম গতিশীল পৰম্পৰাও গতিশীল সব গতিশীল এইবোৰ স্থিতিশীল নহয় সময়ে আমাক সকলো পৰিৱৰ্তন আনি দিব গতিকে এতিয়া শুকদেৱে আমাৰ মৃত্যুমুখী পৰীক্ষিত 7 দিন সময় আছে পৰীক্ষিতৰ যদি 7 দিন আছে আমাৰ কেইদিন আছে আজি কি বাৰ আজি অহা বুধবাৰলৈকে আজি বৃহস্পতিবাৰৰ পৰা অহা বুধবাৰলৈকে আমাৰ প্ৰত্যেকৰে জন্ম মৃত্যু এই 7টা দিনতে হয় এই 7টা দিন বাহিৰত কোনো জন্মও হ'ব নোৱাৰে আৰু কোনো মৃত্যু হ'ব নোৱাৰে কোনে জানে মই ঘৰ পামগে নে নাপাম পদ্মৰ পত্ৰ নীৰ পৰি যেন নুহিথিৰ সেইমতে জীৱন চঞ্চল বুলি কৈছে ভাগৱতে যে আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ নিচিনা খন্তেকীয়া বতাহে কোন সময়ত পেলাই দিব তাৰ কোনো সিদ্ধান্ত নাই আপোনাৰ এই দেহত থকা জীৱটো কোন পৰিস্থিতিত কি দুৰ্ঘটনাত গুচি যাব তাৰ কোনো সিদ্ধান্ত নাই গতিকে সময় থাকোঁতেই দৃষ্টি শক্তি থাকোঁতে শ্ৰৱণ শক্তি থাকোঁতে ভৰি গতি শক্তি থাকোঁতে আমি আজিৰ দৰে অনুষ্ঠানলৈ 10 বন কাটি কৰি আহিব লাগে দেই তোমাৰ গুণৰ মহিমা দেখিয়াই আনজত কাম দূৰতে তেজিয়া থৈলো আজি ইয়ালৈ অহা কাৰ কাম নাই ঘৰুৱা কাম কাৰ নাই প্ৰত্যেকৰে নিজৰ নিজৰ বিষয় দায়িত্ব আছিল সব এই থৈ আহিছে কিয় আমাক ভাগৱতে কৈছে আন কৰ্মে লগাইলে যতেক সিউ হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা আপুনি আজি ইয়ালৈ নাহি আন কাম কৰি ব্যৱসায়ত 50,000 টকা জমা মানে উপাৰ্জন কৰিব পাৰিব কিন্তু লগত নিব নোৱাৰে পাৰ্থিব ধনবোৰ লগত নিব নোৱাৰে যত দেখা ধন শৰীৰৰ সৰ্জন মৰিলে লগে নাযায় আপুনি বহুত পকা ঘৰ বনাব পাৰিব গাড়ী মটৰ কিনিব পাৰিব মাটি সম্পত্তি ল'ব পাৰিব কিন্তু যাওঁতে নিব নোৱাৰে গতিকে মহাপুৰুষ গুৰুজনাই কৈছে লগত নিব নোৱাৰা ধনকে ঘটি নাথাকিবা লগত নিব পৰা ধন ঘটা হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পায় আজিৰ ভকতিয়ে আমাক ইহকালত শান্তি দিব পৰকালত গতি দিব এটো ধন আমাৰ লগত যাব পৰকালত ধন মাধৱৰ নাম ডাক লোৱা গলে বান্ধি ওইটো এটিক্ষণে এৰা আল জাল পাছে মৰি বাহা কান্দি 5 দিনীয়া ভাগৱতলৈ যদি আমি বিভিন্ন কাৰণ দেখুৱাই নাহো এই 5টা দিনত আমি লগত নিব পৰা ধনটো অভাৱত আমি কান্দিবগৈ লাগিব এয়া ভাগৱতৰ মত বেদৰ মত মন ৰাখিব আজি আপোনালোকৰ এইখন মাদুৰী মলা গাঁৱত বাস কৰি থকা বহুত গৃহস্থীয়ে কান্দি আছে আমাৰ ভাগৱতৰ মতে আপোনালোকৰ বহুতে কান্দি আছে কিয় কান্দি আছে আমাৰ অৰ্থনীতিয়ে কৈছে অভাৱ অসীম নিৰ্দিষ্ট অভাৱবিলাক সীমিত মুখ্যতম অভাৱ 3টা অন্ন বস্ত্ৰ সংস্থাপন আজি এই মাদুৰী মলাই গাঁৱতে বাস কৰা বহুত গৃহস্থীয়ে
দুবেলা দুমুঠি মনে ভবাৰ দৰে খাব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহঘৰে আজাদিত নিজেও খাইছে ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱীজনে কান্দি আছে বস্ত্ৰ সমাজত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে ওচৰৰ মানুহঘৰে নিজেও পিন্ধিছে ল'ৰা ছোৱালীকো পিন্ধোৱা দেখি অভাৱীজনে কান্দি আছে সংস্থাপন এতিয়া বিজ্ঞানৰ যুগ প্ৰযুক্তিবিদ্যাৰ যুগ সুইচ টিপিলে পোহৰ আহিব লাগে সুইচ টিপিলে ফেন ঘূৰিব লাগে সুইচ টিপিলে গিজাত পানী গৰম সমস্ত সুইচ টিপিয়ে বহুত আমি অভাৱ মুক্ত কৰিব পাৰোঁ এঘৰে সকলো অভাৱ মুক্ত কৰি আছে কাষৰ ঘৰে তেওঁৰ দৰে অভাৱখিনি মুক্ত কৰিব নোৱাৰি দুখত কান্দি আছে ইত্যাদি ইত্যাদি এই দুখবিলাকৰ পৰা আহিলে গাঁও একেখনেই আমাৰ দুখবোৰ বেলেগ বেলেগ সুখবোৰ সবৰে একেই বুলি কৈছে আমাৰ দাৰ্শনিক পণ্ডিত কৈছে অল হ্যাপি ফ্যামিলিজ আর এলাইক পৃথিৱীত যিমানবোৰ সুখী মানুহ অকল মাধুৰী মলাই গাঁৱেই নহয় পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে সব একেই বুলি কৈছে অল হ্যাপি ফ্যামিলিজ আর এলাইক but unhappy families are unhappy in their own fashion পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে সবৰে দুখবোৰ বেলেগ বেলেগ মই পৃথিৱীৰ কথা বাদ দিলো আজি মাধুৰী মলাই গাঁৱত অনুষ্ঠান কৰিছো আপোনালোকৰ গাঁওখনকে উদাহৰণ হিচাপে দাঙি ধৰিব খুজিছো আপোনালোকৰ এইখন গাঁৱত বাস কৰি থকা এখেতে যদি পকা ঘৰ বনাই গাড়ী মটৰ কিনে দামী পোছাক পিনে দামী আহাৰ খাই এখেতৰ ভাল লাগিব তেখেতৰ ভাল লাগিব তেখেতৰ ভাল লাগিব ভাল লগাত কোনো পাৰ্থক্য নাই কিন্তু বেয়া লগাবিলাক মাধুৰী মলাই গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে সতি সন্তান হোৱা নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ ল'ৰা আছে ছোৱালী নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ ছোৱালী আছে ল'ৰা নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে হেতু দম্পতি হেতু দুখ কাৰবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে হেতু পৰিয়ালৰ হেতু দুখ কাৰবাৰ ককাই ভাইৰ মাজত মিলাপ্ৰীতি নাই হেতু পৰিয়ালৰ হেতু দুখ কাৰবাৰ সব আছে শৰীৰত বেমাৰ আছে হেতু পৰিয়ালৰ হেতু দুখ ইত্যাদি ইত্যাদি এই বেলেগ বেলেগ দুখবিলাক একেখন গাঁৱতে একে পৰিৱেশতে থকা সত্ত্বেও একে আহাৰ পানী একে বায়ু সেৱন কৰা সত্ত্বেও আমি একেখন গাঁৱতে বেলেগ বেলেগ দুখত কিয় ভুগিব লগা হয় এই ৰহস্য ভেদ কৰিবলৈ আপোনালোকে ভাগৱত শুনিবলৈ আহিব লাগিব ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত বহুত যত্ন কৰি আজি ইয়ালৈকে আহিব লাগিব মোৰ সৰ্বোত্তম দুয়ো পাৱে কৰে নমস্কাৰ ভক্তি ভাবে তাৰ মূৰ এৰা এৰি নাহি কদাচিত গতিকে আমি যত্ন কৰি ঈশ্বৰৰ কথা যদি শুনো যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে আপুনি ঈশ্বৰৰ নাম লওক ঈশ্বৰ আপোনাৰ লগত থাকিব ঈশ্বৰ যাৰ লগত থাকিব তাৰ কোনো দুৰ্লভ নাই কোনো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন এই কথা জানিবৰ কাৰণে আমি আহিব লাগিব গতিকে আপোনাৰ দুখবিলাক সদায় ভুগি থকাটো কাৰো কাম্য নহয় আপুনি কোনেও সদায় দুখত থকাটো আমি নিবিচাৰো আমি সুখ বিচাৰো কিন্তু ভগৱানে কৈছে তুমি সুখ বিচাৰিলে পোৱা বস্তু নহয় সুখ আৰু দুখ কৰ্মৰ লগত জড়িত কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্ম ফলে জীৱে সুখ দুখ পায় আপুনি ভাগৱত শুনি কৰ্মটো শুদ্ধ কৰি ল'ব লাগিব আপুনি বেয়া কাম কৰিব নালাগিব আপোনাৰ কাষৰ মানুহ ঘৰ ধনী হোৱা দেখি ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত আগবাঢ়ি যোৱা দেখি আপুনি হিংসা কৰিলে নহ'ব আপুনি যদি হিংসা কৰে তেতিয়াহ'লে আপোনাৰ মনৰ বাঞ্ছা কেতিয়াও ভগৱানে পূৰণ কৰি নিদিব দশম স্কন্ধত কৈছে শেষ দশমত ভগৱন্ত কৃষ্ণ নিজে কৈছে অপৰৰ সম্পদ দেখি মৰে যেন চক্ষু পুৰি তাৰ আশা সবে হুৱে নষ্ট তোমাত বিমুখ ভৈলে একোৱাত সুখ নাই মিছা সবে যত কৰে কষ্ট আপুনি কাৰোবাৰ প্ৰতি হিংসা ভাৱ লৈ যিমান কষ্ট কৰি উপাৰ্জন নকৰক কিংবা পৰ হিংসা কৰা মানুহৰ মনৰ কামনা ভগৱানে কেতিয়াও পূৰণ কৰি নিদিয়ে মনৰ কামনা পূৰণ নহলে আপুনি খোলা হাঁহি মাৰিব নোৱাৰিব খোলা হাঁহি মাৰিব নোৱাৰিলে চেহেৰা ভাল নহয় কমনীয়তা নাবাঢ়ে আয়ুস নাবাঢ়ে সেইকাৰণে বাইবেলত চলোমনে কৈছে মেৰী হাৰ্ট ডু ইট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব আৰু কমনীয়তা বঢ়াই দিব আয়ুস বঢ়াই দিব যাৰ দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউমৌ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল নকৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে গতিকে মন আনন্দত ৰাখিবলৈ হলে কপিলে মাকক কৈছে মা মোৰ শুনিৰ মল কথা
কহন্ত শুনন্ত 24 ঘণ্টাৰ ভিতৰত এক ক্ষণ মনত ৰাখিব কথাটো এক ক্ষণ মানে 4 মিনিট সময় আমাৰ প্ৰত্যেকজন সদস্যই যাতে ঈশ্বৰৰ কথা ক'ব গাব শুনিব পৰা সময় দিব লাগিব 4 মিনিট সময় যাৰ দিব নোৱাৰে সি কেতিয়াও সুখত থাকিব নোৱাৰে তাৰ আয়ুষ কেতিয়াও বৃদ্ধি নহয় মনত ৰাখিব কথাটো গতিকে আমাৰ ভাগৱতে কৈছে একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বৃথা আমাৰ জীৱনটোৱে বৃথা হৈ যাব আহিল কণা গোল কণা হৈ যাব কাৰণ মানুহৰ জন্মতে ঈশ্বৰৰ কথা শুনিব পাৰে ঈশ্বৰৰ কথা শুনিলেই পুণ্য হ'ব পুণ্য হ'লে পাপ নাইকিয়া হৈ যাব উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহা মুখ্য সুখ প্ৰচুৰ আপুনি কৃষ্ণ কথা শুনি মনৰ পৰা পাপবিলাক উলিয়াই দিব লাগিব কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় জলৰ যতেক মল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয় শৰৎকালৰ পানীৰ দৰে কৃষ্ণ কথা শুনা মানুহ ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক তেওঁ মনবিলাক নিৰ্মল হৈ যাব পবিত্ৰ হৈ যাব কাৰণ কৃষ্ণ কথা কাণেদি সোমোৱাৰ লগে লগে দুৰ্বাসনা ওলাই যাব এই খালী বটলটোত পানী ভৰাই দিয়াৰ লগে লগে ইয়াৰ ভিতৰৰ বায়ুটো ওলাই যাব এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য গতিকে আমাৰ কৃষ্ণ কথা নুশুনা মানুহ কেতিয়াও কলিমল মায়ামলৰ পৰা মুক্ত হ'ব নোৱাৰে আমাৰ মনটো কলি আৰু মায়ামলে ঢাকি আছে বুলি কপিলে কৈছে মা তোমাৰ মনৰ এপিঠিত কলিমল এপিঠিত মায়ামল লগাই থৈছো গতিকে এই আকাশত যেতিয়ালৈকে ডাৱৰ থাকিব তেতিয়ালৈকে আমি সূৰ্যক দেখা নাপাওঁ ঠিক তেনেকৈ আমাৰ মনত যদি এটা পিঠিত কলিমল আৰু আনটো পিঠিত মায়ামল থাকে আমি নামঘৰলৈ আহিব নোৱাৰো ঈশ্বৰ সেৱা কৰিব নোৱাৰো ভাগৱত শুনিবলৈ আহিব নোৱাৰো ভকতৰ সংগলৈকে আহিব নোৱাৰো মনত ৰাখিব কথাটো গতিকে এই কলিমল মায়ামলৰ বৰ্ণনা শাস্ত্ৰত কেনেকৈ দিছে যে আমাৰ কলিমল ব্ৰহ্মাৰ তনুৰ পৰা উৎপত্তি হৈছে বুলি কৈছে ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা কোন কৰ্ম কৰো প্ৰভু কৰিও আদেশ দিওঁ ৰাজপদ তজু পাওঁ উপদেশ মানে কলিয়ে ব্ৰহ্মাৰ দেহৰ পৰা উৎপত্তি হৈ বাপেকক দাবী কৰিছে দেউতা জন্ম দিলেই নহব ভোগৰ সামগ্ৰী গোটাই দিয়া শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা তাৰ ভাৱ দেখি তাক কলি নাম দিলা যে যিটো ল'ৰা জন্ম হৈ বাপেকক ভোগৰ দাবী কৰিছে ই সাধাৰণ ল'ৰা নহয় চাৰিখন মুখেৰে ভাবি তাৰ নাম থলে কি কলি আৰু সামগ্ৰী কি গোটাই দিলে মলিনী নলিনী নামে দুই ভাৰ্যা দিলা দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা গতিকে মলিনী আৰু নলিনী নামৰ দুগৰাকী ভাৰ্যা বিয়া কৰাই দিলে তাৰ পৰা চাৰিটা পুত্ৰ হ'ল আপোনালোকৰ হৈছে নেকি চাব পুত্ৰকেইটাৰ নাম কি কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ কাম ক্ৰোধ লোভ মোৰ চাৰিটা পুতেক গৰ্ব অহংকাৰ হৈছে বুদ্ধি দিয়া মন্ত্ৰী দম্ভ দেশ ইৰিখা অসূয়াক চাৰিজন সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন এইকেইটা আগ্ৰহণুৱা পাতি দিলে হিংসা পৈক্ষন্য ইৰিখা মদ মৎসৰক লহকৰ পাতি দিলা কলি দুৰ্মদক এইকেইটাক লগৰীয়া পাতি দিলে এই সেই কলি পৰিয়ালত কিমান সদস্য 16 জনীয়া সদস্য ক'ত থাকে আমাৰ শাস্ত্ৰই কৈছে মনৰ লগত থাকে এহি 16 জন তৰিবে নোৱাৰে লোক এহি হে কাৰণ এই কলিৰ বেয়া গুণকেইটা যাৰ মনত অৱস্থান কৰি থাকিব সি ভাল চিন্তা কৰিব নোৱাৰিব এইটো মনৰ এটা পিঠিৰ মল আনটো পিঠিত আকৌ মায়াৰ মল লগাই থৈছে ভগৱানে মায়াৰ মলতো 16টা বেয়া গুণ আছে কি দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ হিংসা কামনা আশা হঠ বেভিচাৰ এহি 16 গোটা পুত্ৰ জানিবা মায়াৰ এইকেইটা মায়াৰ পুত্ৰ এই 16টা 32টা বেয়া গুণে যাৰ মনটো ঢাকি ৰাখিব কি ঈশ্বৰ ভক্তি কৰিব নোৱাৰিব কি নামঘৰলৈ আহিবলৈ সময় বিচাৰি নাপাব ৰাতিপুৱা গা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰক উপাসনা কৰিবলৈ তাৰ সময় নোলাব গতিকে মাকে ক'লে উপায় বোলে উপায় আছে মনশুদ্ধি আদি কৰি যতে আশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয় আজিৰ দৰে যদি সাধুৰ সংগলৈ আহি কৃষ্ণ কথা শুনাৰ লগে লগে হৃদয়তে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্ব সংশয় আপোনাৰ সকলো
মানে মায়াৰ গাঁঠি ছিগি যাব আৰু সকলো সংশয় দূৰ হৈ যাব সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে এই পৰিৱেশটো যদি প্ৰত্যেকখন গাঁৱতে প্ৰত্যেকখন ঘৰতে আমি যদি এই পৰিৱেশটো বছৰত এবাৰ কৰিব পাৰোঁ মনত ৰাখিব কথাটো ভাগৱত শাস্ত্ৰ যদি বেদ বেদান্তৰ সাৰ ভাগৱত শাস্ত্ৰ যদি আমি প্ৰত্যেক গৃহত প্ৰত্যেক নামঘৰ যদি বছৰত এবাৰ কৰিব পাৰোঁ তেতিয়াহ'লে সেইখন ঘৰলৈ কোনো বেয়া জীৱ আহিব নোৱাৰিব আৰু সেইখন ঘৰৰ সকলো জীৱ উদ্ধাৰ হৈ যাব গতিকে এই আচৰণটো আমি ল'ব লাগিব প্ৰত্যেকখন ঘৰে ল'ব পাৰে আজি আপোনালোকৰ এই মাদুৰী মলাই গাঁৱতকৈ বহুত ধনী গাঁও বহুত শিক্ষিত গাঁও থাকিব পাৰে কিন্তু বহুত ধন টকা পইচা বিদ্যা শিক্ষা থাকিলেও এনেকৈ 5 দিনীয়া কাৰ্যসূচীৰে অকল গাঁওখনৰে নহয় বিশ্বৰ প্ৰদূষণ বায়ু সংশোধন কৰাত অৰিহণা সবেই যোগাব নোৱাৰিব গতিকে আমাৰ ভাগৱতত কৈছে শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰহৰি ৰক জীৱে তেবে পাৱে লাগ তাত যেবে মূৰ দায়া ভৈল যাক প্ৰতি সেহিহে কৰিব পাৰে আমাতো ভকতি আজি এই মলাই গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে কাৰণেহে এনেকুৱা ভক্তি কাৰ্যসূচী ল'ব পাৰিছে আৰু ভাবিব লাগিব ভাবেন লভতে সৰ্বম ভাবেন দেৱ দৰ্শনম ভাবেন লভতে পৰম জ্ঞানম তস্মাৎ ভাৱ অৱলম্বনম আমি ভাল কাম এটা কৰিবলৈ ভাবিব লাগিব না ভাবিলে ধন টকা পইচা থাকিলেও কৰিব নোৱাৰিব গতিকে এনেকুৱা কৰ্মসূচী যদি আমি প্ৰত্যেক গৃহতে প্ৰত্যেক নামঘৰতে ল'ব পাৰোঁ তেতিয়াহ'লে সত্য যুগ নামি আহিব বুলি দ্বাদশ স্কন্ধ ভাগৱতে কৈছে ভাগৱত শুনি দূৰ ভৈল কাম ক্ৰোধ লোভ মোহ ছয় জানিবা তেখনে ভৈলে সত্যৰ উদয় আজিৰ তাৰিখত আপুনি সত্যৰ যুগৰ পাৰিষদ হৈ যাব পাৰিব যেতিয়া মনৰ পৰা এই মলবিলাক আঁতৰাই দিব পাৰিব এইকাৰণে এতিয়া আপোনালোকে এই দশম স্কন্ধৰ জৰাসন্ধ বধৰ কাহিনী আপোনালোকে পাঠকসকলৰ মুখেদি শুনিলে এতিয়া ভগৱন্তৰ আবিৰ্ভাৱ কিয় হয় আমাৰ বেদত কৈছে মানে यदा यदा हि धर्मस्य ग्लानि भवति भारत अद्भुत स्थानम अधर्मस्य तदात्मानं सृजमहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे যুগে যুগে হৈ আছে হৈ থাকিব ভগৱান প্ৰধানকৈ 4টা ৰূপত আহে পূৰ্ণ অৱতাৰ অংশ অৱতাৰ কলা অৱতাৰ আৰু বিভূতি অৱতাৰ মনত ৰাখিব 100 ভাগৰ 100 মহিমা যুক্ত হৈ যেতিয়া পৃথিৱীলৈ আহে তাক কয় পূৰ্ণ অৱতাৰ যেতিয়া 4 ভাগৰ 1 অংশ মহিমা যুক্ত হৈ আহে তাক কয় অংশ অৱতাৰ যেতিয়া 16 ভাগৰ 1 অংশ মহিমা যুক্ত হৈ আহে তাক কয় কলা অৱতাৰ আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমা যুক্ত হৈ পৃথিৱীলৈ আহে তাক কয় বিভূতি অৱতাৰ গতিকে অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ অপপ্ৰঞ্চ অৰ্থাৎ বৈকুণ্ঠৰ পৰা এই মায়াময় সংসাৰলৈ নামি অহা অৱস্থাটোৱে হ'ল অৱতাৰবাদ এতিয়া পৃথিৱীৰ লৈ নামি আহিবলৈ তেওঁ কোনটো অৱতাৰ ল'ব এই পৃথিৱীৰ ধৰাধামৰ ওপৰত নিৰ্ভৰ কৰিব দাপৰ যুগত পূৰ্ণ অৱতাৰ হৈ আহি এই মানে দুৰন্ত দুষ্ট অসুৰ জৰাসন্ধই যি মানুহক মানে বধ কৰি বহুতৰ ভাৰ্যাবিলাকক আনি বহু হাজাৰ কইনা তেওঁ বন্দী কৰি ৰাখিছিল গতিকে এই জৰাসন্ধক ভীমৰ দ্বাৰা বধ কৰালে কৰোৱাৰ পিছতে সেই অঞ্চলত জৰাসন্ধৰ যিখিনি মানে অশান্তিমূলক অৱস্থাৰ পৰা সমাজ মানে মুক্ত হ'ল আৰু যুধিষ্ঠিৰক ৰাজসুই যজ্ঞ কৰিবৰ কাৰণে আহ্বান জনালে অৰ্থাৎ তেওঁলোকে সকলো ৰজাক পৰাভূত কৰি ৰাজসুই যজ্ঞৰ প্ৰস্তুতি কৰিছে আৰু তাৰ কাৰণে প্ৰয়োজনীয় যিবিলাক আমাৰ মনত ৰাখিব আমাৰ যাগ যজ্ঞ পূজা পাতল আমাৰ কৰিব পাৰিব কিন্তু এইবিলাক হৈছে নীতি নিয়ম বান্ধি থোৱা থাকে বৰ্ণাশ্ৰমৰ ধৰ্মযত যাৰ যেন বিধি আছে তাৰহে কেৱলে অধিকাৰ হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ গতিকে এতিয়া তেওঁলোকে দাপৰ যুগত যজ্ঞ কৰিবৰ কাৰণে তেওঁলোকে কি কৈছে ৰাজসুই যজ্ঞ কৰিবৰ কাৰণে বহুত মানে নীতি নিয়ম মানি ঠাই শুদ্ধ কৰিছে দ্ৰব্য মন্ত্ৰ পাত্ৰ সময়মতে তাক সম্পাদন কৰিবৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে এইখিনিকে আমাক কৈছে ইয়াৰ পিছত যুধিষ্ঠিৰৰ ৰাজসুই যজ্ঞ নামাকৰণৰ সৈতে এই নামেৰে সৈতে
আমাক সুকে পৰীক্ষিত কোৱাৰ চলেৰে আমাক ইয়াৰ দ্বাৰা কি ক'ব বিচাৰিছে আমি ইয়াৰ পৰা শিকিবলগীয়া বুজিবলগীয়া জানিবলগীয়া আৰু উঠি অহা প্ৰজন্মক আমি শিকাবলগীয়া জনাবলগীয়া বুজাবলগীয়া কি দিশ আছে আমি পদবন্ধে আলোচনা কৰিম